কৃষ্ণ। আমি কৃষ্ণ বৈকুণ্ঠ পুৰাণ ১১০ স্কন্ধত পঢ়ি আছোঁ। তাৰে অলপ আজ্ঞাসভাৰ মাজত লৈ আহিছোঁ কৃষ্ণ। আপোনালোকে চাব কৃষ্ণ। হে ৰাম শুনিও কহব সদ মাধৱৰ কথা, দেখিও কেন যদু বংশৰ অৱস্থা। ভগৱন্ত কৃষ্ণৰ যদু বংশৰে যদি তেনেকুৱা হ'ব পাৰে, আৰু যদু বংশৰ কি অৱস্থা, এই আৰু আমি কি সাধাৰণ নয় কৃষ্ণ। হে ৰাম আউৰ ইটো বিষয় সুখত এৰাই আস, দিনে দিনে যাইয়াও মৃত্যু চাতেই পাখ। অ ৰাম তেজেও ধন জন জীৱনৰ গৰ্ব, অ কালে পাইলে একতিলে হৰিবে সৰ্ব। হে ৰাম কালে অ ৰাম মায়াময় বিষয় নেকে হুৱে চন্ন, জানিয়া কৃষ্ণৰ পাৱে পহিও হৰণ। কৃষ্ণেহে পৰম দেৱ কৃষ্ণেহে ঈশ্বৰ, কৃষ্ণেহে পৰময়াত্মা সমস্ত লোকৰ, কৃষ্ণেহে মুকুতি দাতা কৃষ্ণে ইষ্ট দেৱ, জানি দৃঢ় ভকতি কৃষ্ণক কৰা সেৱ। পুত্ৰ ভাজ্যা হবে এৰৈ মৃতক জনক, অ ৰাম মৰিলেও লাগ পাৱে বান্ধৱ কৃষ্ণক। আমাৰ মৃত্যু হোৱাৰ পিছত আমাক পুত্ৰ ভাজ্যা সকলো আমাক এৰে, কিন্তু মৰিলেও সংগ নেৰে ভগৱন্ত কৃষ্ণ। তাকে ইয়াতে কৈছে পুত্ৰ ভাৰ্যা হবে এৰে মৃতক জনক, মৰিলেও লাগ পাৱে বান্ধৱ কৃষ্ণ। মৰিলেও লাগ পায় বুলি কৈছে কৃষ্ণ। হে ৰাম হেন বন্ধু কৃষ্ণ আছা, হিয়াত সাক্ষাৎ মৰে তাংক নভজিছিত নিজাত নাত। ইয়াতে আছে ভগৱন্ত, কিন্তু আমি সংসাৰৰ যাতনাতহে আমি মৰি থাকো, ভগৱন্তক আমি নিবিচাৰো। হে ৰাম নাও এৰি তল যাই জলত বিবুদ্ধি, যেন ৰোগী মৰৈ কোছে আচন্ত ঔষধি। হে ৰাম হাতৰে অমৃত তেজি কৰৈ বিষ পান, হিয়াত কৃষ্ণক তেজি ভজয় দেৱয়ান। ইয়াতে কি ধুনীয়া দুটা উদাহৰণ দিছে কৃষ্ণ। ইয়াতে দিছে হেন বন্ধু কৃষ্ণ আচন্ত হিয়াত সাক্ষাৎ, মৰৈ তাংক নভজি চিতনি যাতনাত। আমি কৃষ্ণ সিহঁতে আছে, কিন্তু আমি তেওঁক বিচাৰি নলওঁ। আমি খালি সংসাৰৰ যাতনাতে আমি ভুঞ্জিবৰ কাৰণে আমাৰ বেছি আসক্ত, ভগৱানৰ নামত আমাৰ আসক্ত নাই। আৰু কৈছে কি নাও এৰি তল যাই জলত বিবুদ্ধি। নাও আছেই, নাৱৰ নৌকা আছেই, ভগৱন্তৰ নাম গুণে হৈছে নৌকা। সেইখানত আমি নৌকা, সেই নৌকাত মুঠি পেলাই আমি কি কৰোঁ, এই জলত আমি বিবুদ্ধি হৈ তল যাওঁ। এই সংসাৰখনৰ মায়াত আমি বিবুদ্ধি হৈ পেলাই আমি কি হওঁ, আমি সংসাৰৰ মায়াতে আমি মুহি পৰি থাকোঁ, আৰু সেই মায়াতে আমি কি আবদ্ধ হৈ থাকোঁ। কিন্তু ভগৱন্তৰ যি এই ৰাম নামৰ নৌকাখন আছে, সেই নৌকাখনত আমি নুঠো কৃষ্ণ। ৰাম নামৰ নৌকা শনি হৰি নামৰ বৈঠা, বৈকুণ্ঠলৈ যোৱা যদি নামৰ নৌকাত উঠা। বৈকুণ্ঠলৈ যাব লাগিলে নামৰ নৌকাত উঠিব লাগিব কৃষ্ণ। হে ৰাম আৰু ইয়াতে আৰু এটা উদাহৰণ দিছে, যেন ৰোগী মৰৈ কোচ আচন্ত ঔষধ। ৰোগীজনৰ বেমাৰ হৈছে, তেওঁ কোচতে ঔষধ আছে, কিন্তু তেওঁ ঔষধটো বিচাৰি নাপায়। কিয় নাপায় বিচাৰি? হিয়াত কৃষ্ণ কয় হাতৰ এতে কৈছে যেন ৰোগী মৰৈ কোচে আচন্ত ঔষধ। ইয়াতে কৈছে
তাৰ কোচতে ঔষধ আছে, কিন্তু ঔষধটো বিচাৰি নাপায়। নাপাৰ ঔষধটো হৈছে কি কৃষ্ণ নাম। কৃষ্ণ নামৰ এই ঔষধটো সকলোৰে হৃদয়ত আছে, কিন্তু আমি কি কৰোঁ বিচাৰি নাপাওঁ, আমি বিচাৰি নলওঁ। তাকে কৈছে কৃষ্ণ। হাতৰ অমৃত তেজি কৰ বিষপান, হিয়াত কৃষ্ণক তেজি ভজয় দেৱয়ান। হাততে অমৃত আছে আমাৰ, কিন্তু আমি কি কৰোঁ, আমি অমৃত তেজি আমি বিষপান কৰোঁ বুলি কৈছে। ভাগৱতে সিদ্ধান্ত দিছে, ইয়াত কৃষ্ণক তেজি ভজেই দেৱ আন। আন দেৱতাবিলাকক আমি ভজি কৰোঁ। যিবিলাক দেৱতা হৈছে ভগৱন্তই নিজে সৃষ্টি কৰিছে, ভগৱন্তই নিজে সৃষ্টি কৰা দেৱতাবিলাকক কি কৰোঁ আমি ভজো। আমি ভজো কাৰণে কি বুলি কৈছে, হাতত অমৃত আছে, কিন্তু সেই অমৃত আমি বিচাৰি নলওঁ, আমি কি কৰোঁ বিষপান কৰোঁ বুলি কৈছে। ইয়াতে ভাগৱতে সুন্দৰকে কৈ দিছে, হাতৰ অমৃত তেজি কৰে বিষপান, হিয়াত কৃষ্ণক তেজি ভজেই দেৱ আন। কৃষ্ণই হৈছে দেৱৰো দেৱ, পৰম দেৱ, তেওঁৰ বাহিৰে একো নাই। কৃষ্ণক চিন্তা কৰাৰ বাহিৰে বাকী সমস্ত দেৱতাই ভগৱন্তৰ চৰণত সেৱা জনায় কৃষ্ণ। সেই আমি আৰু নৰমনুষ্য কি আৰু, আমি নৰমনুষ্য, আমি ভগৱন্তৰ চৰণত সেৱা কৰিব লাগে। যদি দেৱতাবিলাকেই যদি ভগৱন্তৰ চৰণত সেৱা জনায়, ব্ৰহ্মা আদি হৰ আদি কৰি যদি দেৱতাবিলাকে ভগৱন্তৰ চৰণত সেৱা জনায়, তেতিয়া আমিনো কি, আমি নৰমনুষ্য। আমি নৰমনুষ্য, আমি ভগৱন্তক আমি সেৱা কৰিব লাগে। আৰু এই কলি যুগতো ৰাম নামে সাৰ বুলি কৈছে, ৰাম নামেহে ভগৱন্তৰ ৰাম গুণে, ভগৱন্তৰ নাম গুণে আমাক এই সংসাৰৰ পৰা তৰণ কৰিব বুলি কৈছে। এই ৰাম গীতা ভাগৱত এইটো শাস্ত্ৰৰ সন্মতি, জানি নকৰিবা ইয়াত সংশয় সম্প্ৰতি। আপুনি সংশয় নকৰিবা, কাৰণ ইয়াতে ভাগৱতে কৈছে গীতা ভাগৱত এইটো শাস্ত্ৰৰ সন্মতি। গীতা আৰু ভাগৱতে এই শাস্ত্ৰৰ সন্মত দিছে। আপুনি জানি নকৰিবা এটা সংশয় সম্প্ৰতি, আপুনি সংশয় কৰিব নালাগে। সমস্ত দেৱতাই ভগৱন্তক পূজা কৰে, যিটো পৰম ব্ৰহ্ম ভগৱন্ত, তেওঁক সমস্ত জনে পূজা কৰে আৰু সমস্ত দেৱতাই পূজা কৰে। আৰু আমি নৰমনুষ্যে কিয় পূজা নকৰোঁ? আমি সংসাৰ মায়া সংসাৰখনৰ পৰা তৰাৰ কাৰণে আমি ভগৱন্তক আমি পূজা কৰিব লাগিব। পূজা কি, আপুনি মনটো চিত্তটো স্থিৰ কৰি পেলাই ভগৱন্তৰ চৰণত সমস্ত আপোনাৰ অৰ্পণ কৰি দিয়ক। ভগৱন্তৰ চৰণত দুখ দুৰ্গতি সকলোবিলাক আপোনাৰ নাইকিয়া কৰি দিব। হে ৰাম কৃষ্ণ ৰাজা দেৱৰো, ধৰ্মৰ ৰাজা নাম, জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম। এতিয়া কৈ দিছে কৃষ্ণে ৰাজা দেৱৰো, দেৱতাবিলাকৰ ৰাজা কৃষ্ণই কিন্তু, আৰু ধৰ্মৰো ৰাজা নাম। এই ধৰ্মৰ যিটো এইটো সনাতন ধৰ্ম, এই সনাতন ধৰ্মৰ ৰাজা হৈছে কি নাম, ৰাম নাম, কৃষ্ণ ৰাম, হৰি নাম। এই নাম লৈ পেলাই তৰি যাব লাগিব। কৃষ্ণ নামৰ দুটি আখৰ ৰাখিবা যতনে, শ্ৰৱণ কীৰ্তন কৰি ভকতৰ সংগে। কৃষ্ণ নামৰ দুটি আখৰ আপুনি যতনে ৰাখিব, ক'তো একো লাগিব নিদিব, যতনে ৰাখিব দিছে। আৰু ক'ত ভকতৰ সংগত, ভকতৰ সংগত ভগৱন্তক পায়, শ্ৰৱণ কীৰ্তনৰ মাজেৰে। কৃষ্ণ এৰাম কৃষ্ণ ৰাজা দেৱৰো, ধৰ্মৰ ৰাজা নাম, জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম, হৰি ৰাম 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 ৰাম, কৃষ্ণ হৰি হৰি।